নমস্কাৰ ভোগালী বিহুৰ সকলোলৈকে উলগ জনাই আজি আমাৰ পেডাগজি সফল 11 আৰম্ভ কৰিব লৈছো সো আশা কৰো সকলোৱে ধুনীয়াকৈ ৰিভিজন কৰি আছে ঠিক আছে সো সফল 11ত আজি কেইটামান কি থাকিব এমসিকিউজ থাকিব মিনিমাম আজি 20 ৰ পৰা 25 টা এমসিকিউজ আমি কৰিবলৈ আগবাঢ়িছো ঠিক আছে সো প্ৰথমটো প্ৰশ্ন হৈ গল আপোনালোকৰ সন্মুখত which of the following is not a part of peer tutoring teaching strategy ঠিক আছে সো প্ৰশ্নটো অসমীয়া দিয়া আছে আপোনালোকে চাওক মই আকৰবাৰ এইটো পঢ়ি পেলাই ইয়াৰ আনসাৰ কৰিবলৈ গৈছো which of the following is not a part তলৰ কোনটো এটা অংশ নহয় peer tutoring মানে কি peer মানে হল সমবয়সীয়া মানে একে বয়সীয়া ঠিক আছে সো একে লগৰ বা ফ্ৰেন্ডছ বুলি আমি ক'ব পাৰো যে সো ফ্ৰেন্ডছ বিলাকৰ কি কৈছে আমাৰ ফ্ৰেন্ডছ বিলাকৰ টিচিং দিটো হয় ঠিক আছে সো peer teaching ৰ তলৰ কোনটো নহয় ঠিক আছে সো peer teaching মানে কি মোক মোৰ লগৰ এজন যেতিয়া কিবা এটা এক্সপ্লেইন কৰি দিব হেতু কি হ'ব peer teaching হ'ব ঠিক আছে তাৰ মানে এক্সপ্লেনেশনটো কি হয় হয় peer teaching হয় আৰু আমাক লাগে কোনটো নহয় দেন reinforcement so মই লগৰজনক দেখি পেলাই মই বি নামৰ ল'ৰাজন দেখি পেলাই মই নিজে ইনস্পায়াৰ হলো যে আচ্ছা ইটো কাম কৰিলে ই চকলেট পালে মই যদি এটো কাম কৰিব পাৰো ভালদৰে কি পাম মই এটা কি পাম মই এটা চকলেট পাম ঠিক আছে সো কি হল মই ৰিইনফোর্স হলো না মই ৰিইনফোর্সমেন্ট হলো তাৰ মানে এটো হয় পিয়াৰ টিউটৰিং মানে লগৰ এটাৰ লগত তুমি কি কৰা কিবা এটা কথা আলোচনা কৰা বা তোমাক লগৰ এটা কিবা এটা বিষয় তোমাক নলেজ দিয়া ঠিক আছে এটো তোমাক পিয়াৰ টিউটৰিং মডেলিং সো কিবা এটা ফলো কৰা বা আমি কাবা লগৰ দেখিলো যে বা ই আজি আমটো কৰিছে সো মই তাৰ দৰে হ'ব লাগিব তাৰ দৰে মই খিনি পাৰিব লাগিব ঠিক আছে সো কি হল তাক মই মডেলিং কৰিলো তাক মই কি ফলো কৰিব ললো ঠিক আছে সো এটো কি হয় পিয়াৰ টিউটৰিংৰ এটা স্ট্ৰেটেজি হয় বা পাৰ্ট হৈ গল কিন্তু লেকচাৰিং নহব ঠিক আছে এই লেকচাৰিং কেলে নহব কাৰণ লেকচাৰিং কলেজত দিব বাই প্ৰফেসৰ ঠিক আছে লেকচাৰিং কোনে দিব লাগিব প্ৰফেসৰে দিব লাগিব ওকে প্ৰফেসৰে লেকচাৰিং দিব লাগিব সো লগৰ বিলাকে তোমাক লেকচাৰিং নকৰিব ঠিক আছে সো এটো এটা ওয়ে অফ টিচিং বা এটা স্ট্ৰেটেজি অফ টিচিং বাই ঠিক আছে strategy of tutoring teaching নহব okay so এটো কাৰণে তোমাৰ শুদ্ধ আনসাৰটো কি হ'ব lecturing so lecturing is the correct answer for option so for question number 1 done okay so next question to আপুনি answer দিও কমেন্টত তাৰ পৰা মই আগবাঢ়িছো assertion দিয়া আছে যে girls from poor families usually drop out the school out a reason হৈ গল girls look after their younger brothers and sisters at home so কি হ'ব both a and b correct A and B both incorrect A correct B incorrect বা B correct A incorrect so কোনটো correct হ'ব ইয়াৰ কোনটো true হ'ব A true নে only R true so comment কৰিলে so আমি আগবাঢ়িছো এতিয়া so তোমাৰ এটা কথন দিছে কথনটো কি হ'ল যে girls from poor families দুখীয়া পৰিয়ালৰ পৰা অহা ছোৱালী বিলাকে usually সাধাৰণতে স্কুল ড্ৰপ আউট কৰে মানে কি মানে স্কুল এৰি দিয়ে so কেছেনিমান পঢ়ে স্কুল পঢ়ি পেলাই এৰি দিয়ে যি কমপ্লিট নকৰে স্কুল তা কি বুলি কয় ড্ৰপ আউট বুলি কয় ওকে সো এটো হল তোমাৰ কি এটা কথন কি দিলে যে দুখীয়া পৰিয়ালৰ ছোৱালী বিলাকে কি কৰে স্কুল এৰি দিয়ে ঠিক আছে কাৰণ এটা দিছে যে কাৰণটো হল যে গাৰ্লছ ছোৱালী বিলাকে লুক আফটাৰ देयर यंगर ব্ৰাদাৰ্স তেওঁলোকৰ সৰু ভাই ভনী বিলাক চোৱাচিতা কৰিবলৈ ঘৰ সেই কাৰণে মাক বাপাকে স্কুল এৰুৱাই দিয়ে হয়নে ঠিক আছে সো এটো তুমি নহয় বুলি ক'ব নোৱাৰা সো বিভিন্ন কাৰণ থাকিব পাৰে টকা পইচা তোমাৰটো পুৱাৰ ফেমিলি বুলি কৈছে ন তো হেতু হ'ব পাৰে বা তেওঁলোকৰ লেস মোটিভেশন লেস ইন্টারেস্ট বা তোমাৰ সুবিধা নহব পাৰে ঠিক আছে কিন্তু আমাৰ যেটো অপচন দিছে যেহেতু সো এই দুইটা আমাৰ চকু কি হৈছে দুইটা শুদ্ধ হৈছে ঠিক আছে সো পুৱাৰ ফেমিলি বিলাক ইউজুৱেলি কি হয় স্কুল ড্ৰপ আউট কৰা দেখা যায় আৰু তোমাৰ যিবিলাক ছোৱালী মানুহ হয় তেওঁলোকক ঘৰ সৰু ল'ৰা-ছোৱালী গিলাক চাবৰ কাৰণে কি হয় স্কুল এৰিবৰ কাৰণে বাধ্য কৰাৰ দৰে হোৱা দেখা যায় ঠিক আছে সো দুইটা শুদ্ধ আমাৰ কাৰণে ঠিক আছে সো কি হ'ব exhortation and তোমাৰ reason দুইটা শুদ্ধ হ'ব সো both A and R are true both A and R are true option number A correct next question a provision for education for the children with disabilities can be made কৈছে যে এ প্ৰভিজন যদি আমি এটা বিকলাঙ্গ শিশুসকলৰ বাবে শিক্ষাৰ এটা ব্যৱস্থা কৰো সো তুমি কোনটোৰ মাজেৰে কৰিম কোনটোৰ মাজেৰে আমি ব্যৱস্থাটো কৰিম সো ইন্টিগ্ৰেশন মানে একাকীকৰণ হয় না একীকৰণ কৰিলে নহব আমি একীকৰণ কৰিলে নহব আমি সব কি কৰিম আমি সিস্টেম থাকিব কিন্তু তাত সেই ডিসেবিলিটি স্টাইল বিলাক কি নাপাব হিহতি সুবিধা নাপাব ঠিক আছে বা ইনক্লুডিং ইন দা মেইনস্ট্রিম মানে সেম স্কুল মানে কি যিবিলাক সাধাৰণ ল'ৰা-ছোৱালীৰ কাৰণে চলে ঠিক আছে তাৰ মানে মেইনস্ট্রিম আৰু থ্ৰু ইনক্লুসিভ এডুকেশন সেম বস্তু ঠিক আছে সো মেইনস্ট্রিম আৰু থ্ৰু ইনক্লুসিভ এডুকেশন সেম বস্তু হৈ গল সো তোমাৰ অপশন নাম্বাৰ হল কি A আছে নে B আছে C আছে সো D অপশন হৈ গল তোমাৰ none of the above সো আনসার কোনটো কাৰেক্ট হ'ব মোক কমেন্টত দিও সো ডিসেবিলিটি থকা শিশুসকলৰ কাৰণে আমি কি দিম
আমি কি দিম ইনক্লুসিভ এডুকেশ্যন দিম কিয় ইনক্লুসিভ এডুকেশ্যন দিম একে ছাৰৰ তলত হলেও তেওঁলোকৰ ব্যৱস্থা কৰা থাকিব তেওঁলোকৰ কাৰণে এক্সট্ৰা যিবিলাক ফেচিলিটিজ লাগিব অডিঅ' ভিডিঅ' ঠিক আছে অডিঅ' ভিজুৱেল হওক বা তেওঁলোকৰ যিখিনি চিষ্টেমত তেওঁলোক যি ধৰণৰ ডিজেবিলিটিজ তেওঁলোকৰ আছে সেই ধৰণে তেওঁলোক প্ৰভাইড কৰা হ'ব কি থ্ৰু ইনক্লুসিভ এডুকেশ্যন ঠিক আছে সো অপচন নম্বৰ সি এর কাৰণে কাৰেক্ট হ'ব থ্ৰু ইনক্লুসিভ এডুকেশ্যন নাম্বাৰ 4 What is the correct sequence of memory process? So memory processor সঠিক প্ৰক্ৰিয়াটো কি সঠিক তোমাৰ এক নম্বৰত কি হ'ব দুই নম্বৰত কি হ'ব আমি পাইছিলো যে এক নম্বৰত আহিছিল আমাৰ attention ঠিক আছে আমি যদি attention দিম তেতিয়া বস্তুটো আমি শিকিম ঠিক আছে যেতিয়া আমি attention দিম তেতিয়া আমি কি বস্তু এটা শিকিম ওকে সো বস্তু এটা শিকাৰ পাছত সেই বস্তুটো আমি এনকোডিং কৰিব লাগিব আৰু এনকোডিং কৰা মানে কি আমি বস্তু চালি যাই চাব লাগিব যে কেনেকৈ হৈছে কিয় হৈছে সো attention দিলে বুজি পাম ঠিক আছে সো বুজি পোৱাটো এনকোড কৰা ঠিক আছে আৰু বুজি পাবলৈ তুমি attention দিব লাগিব ঠিক আছে nothing is free you have to pay attention okay so attention দিব লাগিব আৰু attention দিলে কি এনকোডিং হল আৰু এনকোড যেতিয়া হল আচ্ছা এটো এই ধৰণে হৈছে ইয়াক মই এটা ষ্টৰ কৰি দিম ইয়াক এটা মই কম ব্ৰেইনত মই কম এক ষ্টৰ কৰি দিম সো ব্ৰেইনত ষ্টৰ কৰি দিয়া পাছত কি হ'ব ষ্টৰ কৰি দিয়া পাছত কি যেতিয়া দৰকাৰ হ'ব তাক মই উলিয়াম আকৌ ঠিক আছে যেতিয়া দৰকাৰ হ'ব তাক মই কম আকৌ মই উলিয়াই লম ওকে সো এটো কি আমি ৰিট্ৰাইভেল কৰিম কি কৰিম আমি ৰিট্ৰাইভেল কৰিম ওকে সো এ 1 2 3 4 সো এটো হৈ গল তোমাৰ 1 ওকে 1 ওকে 2 হৈ গল তোমাৰ 2 3 হৈ গল ষ্টৰেজ 4 হৈ গল ৰিট্ৰাইভেল সো কি হ'ব আমাৰ অপচন কি লাগিব 3 1 2 4 3124 অপশন নাম্বার 8 আছে সো অপশন নাম্বার এ কারেক্ট হৈ গলে ক্ষেত্ৰত ঠিক আছে মেমৰি প্ৰসেসৰ কাৰণে হৈ গল তোমাৰ attention encoding storage আৰু retrieval 1 2 3 4 আছে না c2 1 2 3 4 1 2 3 4 encoding ফাৰ্ষ্টতে storage secondত 3 attention right নহয় সো আনসার কি হ'ব 3 2 3124 ঠিক আছে 3124 আনসার 3124 3 1 2 4 answer হবো ঠিক আছে answer 3124 option A option correct হবো এটো কারণে C option correct নহবো next one UNESCO reports on education for the 21st century was titled so UNESCO ফালৰ পৰা এটা ৰিপৰ্ট আহিছিলে সেই ৰিপৰ্টটো 21st century educationৰ কাৰণে এটা ৰিপৰ্ট আহিছিলে সেই ৰিপৰ্টৰ টাইটেলটো কি আছিল ঠিক আছে সেই ৰিপৰ্টৰ টাইটেল আছিল লাৰ্নিং দা ট্ৰেজাৰ উইদিন ঠিক আছে লাৰ্নিং দা ট্ৰেজাৰ উইদিন সো অপশন নাম্বার এ কারেক্ট হৈ যাব এই কোৱেশ্চনটোৰ কাৰণে নেক্সট কোৱেশ্চন চাও আমি which approach places the learner not the teacher at the center of the education process কৈছে যে শিক্ষাৰ ক্ষেত্ৰত তল কোনটো প্ৰসেসক তোমাৰ সেন্টাৰ টিচাৰ সেন্টাৰ প্ৰসেস বুলি কৈছে যত তোমাৰ কি হ'ব লাৰ্নাৰ সেন্টাৰ প্ৰসেস নহব টিচাৰ সেন্টাৰ প্ৰসেস হ'ব তাৰ মানে টিচাৰ সেন্টাৰ প্ৰসেস মানে কি হ'ব তোমাৰ মানে হয় না টিচাৰ সেন্টাৰ which approach places the learner no sorry learner center কৈছে ঠিক আছে not the teacher okay so শিক্ষক কেন্দ্ৰিক শিক্ষা নহয় ঠিক আছে তোমাৰ লাৰ্নাৰ কেন্দ্ৰিক মানে শিক্ষাৰ্থী কেন্দ্ৰিক ওকে সো তোমাৰ লাৰ্নাৰ সেন্টাৰ LEARNER লাৰ্নাৰ সেন্টাৰ এডুকেশ্যন লাৰ্নাৰ সেন্টাৰ এডুকেশ্যন তল কোনটো হ'ব সো তাৰ কাৰণে আমি জানো যে কৈছিলে যে তোমাৰ কনস্ট্ৰাকটিভ যিসকল আছিল এই কনস্ট্ৰাকটিভিষ্টসকলে কৈছিলে যে দে আৰ কি তোমাৰ এক্টিভ পাৰ্টিসিপেন্ট হয় নে এক্টিভ পাৰ্টিসিপেন্ট হয় নে এক্টিভ পাৰ্টিসিপেন্ট হয় তেওঁলোকে কৰিব সোশিয়ালি হলো শিকিব অকল কনস্ট্ৰাক্টৰ ফালৰ পৰা নহয় সো কয় যে কি তোমাৰ কি সোশিয়ালি ফালৰ পৰা শিকিব মানে শিশুসকলে কি এক্টিভ কৈছিলে তেওঁলোকে লিটল সায়েন্টিস্ট কৈছিলে তেওঁলোকৰ জানিবৰ কাৰণে কি আছে এবিলিটি আছে তেওঁলোকে নিজে শিকি ল'ব ঠিক আছে সো এটো তোমাক মানে কথা কোৱা মানুহজন কোন হ'ব কনস্ট্ৰাকটিভিষ্ট হয় নে এই কনস্ট্ৰাকটিভিষ্ট এপ্ৰচৰ দ্বাৰা কি কৈছিলে শিশুসকল কি হয় শিশুসকল কি হয় তেওঁলোক লাৰ্নাৰ্স আগত তেওঁলোকে ৰাখিছিলে ঠিক আছে লাৰ্নাৰ্স আগত ৰাখিছিলে মানে কি চাইল্ড সেন্টাৰ্ড ওকে চাইল্ড সেন্টাৰ্ড বা লাৰ্নাৰ সেন্টাৰ্ড constructivist approach আছিল এটো নেক্সট কোৱেশ্চন চোৱা কমিউনিকেশন স্কিলস ইনভলভ কমিউনিকেশন মানে যোগাযোগ দক্ষতা যে তোমাৰ কমিউনিকেশন স্কিলৰ তাত তল কোন গিটা লাগিব কমিউনিকেশন স্কিল ভাল হ'ব হলে ভাল কথা ক'ব লাগিব ভাল কথা পাতিব জানিব লাগিব ঠিক আছে কমিউনিকেশন স্কিল ভাল হ'ব হলে কি কথা ক'ব লাগিব তাৰ কাৰণে কি প্ৰশ্ন কৰিছে এটো ভালকে শুনিব লাগিব মানে এক্টিভ লিসেনিং সো শুনাৰ কেপাবিলিটি ভাল হ'ব লাগিব ঠিক আছে শুনাৰ তুই কিবা এটা বস্তু বুজাইছে হাতে যদি দেখাই দিবা যে বলে এখন স্কুল আছিল স্কুল এনেকে লছলি বহি আছিল তুই যদি হাতে বা মুখে বা বডি ল্যাঙ্গুৱেজ তুমি দেখাবা তেতিয়া কি হ'ব এটো এটা গুড কমিউনিকেশন স্কিল হ'ব ঠিক আছে কিন্তু তুমি জবৰ ইন্টাৰভিউত গৈ বলে এনেকে কৈছিল নহব কথাত তুমি হাত একদম হিলাব নোৱাৰিবা ওকে সো তোমাক বডি ল্যাঙ্গুৱেজ হ'ব ওকে বডি ল্যাঙ্গুৱেজ ভংগিমা তুমি দিলা তাবা ৰাইটিংও তুমি জানিব লাগিব সো গুটেই গিটা আমাৰ কি হ'ব এটা কমিউনিকেশন স্কিলত ইনক্লুড হ'ব সো কি হ'ব 1 2 3 and 4 কাৰেক্ট হ'ব অপচন নাম্বাৰ 4 ওকে 7 অপচন নাম্বাৰ 4
অপশন নাম্বাৰ A B C D দিব লাগে আচ্ছা ঠিক আছে সো কি হ'ব 1 2 3 4 কি হ'ব শুদ্ধ হ'ব 1 2 3 and 4 next question চোৱা which type of seating arrangement is ideal for a teacher teaching children with special needs to students ঠিক আছে কৈছে যে যিবিলাক ষ্টুডেন্টৰ কি হ'ব student needs নহয় এটো মই এক সেকেন্ডত পাহৰি গৈছো সো সি কি বুজাই মোক কমেন্টত লাগে সোনকালে CWSN ঠিক আছে CWSN ৰ ফুল ফর্ম কি আছিল children হয় নাই হয় ঠিকই আছে মই ষ্টুডেন্ট লিখি পেলাই মই নিজে পাজল হৈ লৈছো ঠিক আছে সো কি হ'ব children with special needs ঠিক আছে special okay এটো স্পেশাল বুলি নপঢ়ে special okay SPECIAL special needs ঠিক আছে যিবোৰ শিশুক তোমাৰ স্পেশালি ট্ৰিট লাগিব হে ট্ৰিট লগা কি কৰা হয় যিখিনি ট্ৰিট বা যিখিনি নিডছ হয় ওকে কৈছে যে which type of sitting arrangement তলৰ কোনটো বহাৰ ধৰণ CWSN শিশুসকলক লাগিব ঠিক আছে is ideal for teacher teaching okay সো শিক্ষক এজনে সার্কুলাৰকে যদি বহে ঠিক আছে সো সকলো বিলাক শিক্ষক একেলগে কৰিব পাৰিব শিক্ষকজন তদাৰক কৰিব পাৰিব ইউ শেপ সিটিং এৰেঞ্জমেন্ট মানে এটো তোমাৰ কি হ'ব শিক্ষকসকল এনেকে বহিব আৰু কি হ'ব এটো টিচাৰ থাকিব ঠিক আছে both 1 and 2 are correct কি হ'ব তোমাৰ both 1 and 2 are correct হ'ব কোৱেশ্চনটো কাৰণে এই দুটা ধৰণৰ যদি বহিব ন তেতিয়া শিক্ষক কি হ'ব তোমাৰ টিচাৰ কি কৰিব পাৰিব তদাৰক কৰিব পাৰিব গুটেখিনিকে আৰু যিখিনি স্পেশাল নিডছ যাক মানে অলপ স্পেশালি ট্ৰিটমেন্ট লাগে ওকে সো ৰ ওয়াই সিটিং নহব এনেকে তোমাৰ লাইনত বহিব তুমি এনেকে লাইনত বহিব ঠিক আছে তুমি ইয়াত থাকিবা এটো তোমাৰ কি নহব সকলোকে তুমি প্ৰপাৰলি যাক তোমাৰ স্পেশাল নিডছ থকা যিবিলাক শিশু হয় তাক তুমি চাব নোৱাৰিবা ঠিক আছে সো অপশন নাম্বাৰ A B দুইটা কাৰেক্ট হ'ব সো অপশন নাম্বাৰ C will be correct for this question both 1 and 2 correct done both 1 and 2 correct next one motivations result in so motivation পালে মানে অনুপ্ৰেৰণা পালে মানে কি হয় লেখত undirected behavior directed behavior হবলে কেনেকে undirect হ'ব যদি তাক মানে মোটিভেশন পাইছে তেতিয়া কি কেনেকে undirected যাব excited behavior কেনেকে হ'ব problem solving attitude কেনেকে হ'ব goal directed behavior ঠিক আছে তাৰ যেটো অভিপ্ৰায় তাৰ যেটো লক্ষ্য হ'ব সেই লক্ষ্য নিৰ্দেশিত আচৰণ কৰিব কি বাই লক্ষ্য নিৰ্দেশিত আচৰণত উপনীত হ'বলৈ সক্ষম হ'ব যদি হে কি হ'ব মোটিভেশন পাব আৰু যদি মোটিভেশনে কাম কৰে তেতিয়া মোটিভেশনৰ ৰিজাল্টটো কি হ'ব এটো হ'ব যে goal directed behavior ঠিক আছে goal directed behavior next question in the sensory motor stage infants explore the eto মই নকম আৰু একেবাৰে what is the purpose of oral test কি কাৰণে লোৱা হয় পারপাস কি হয় oral টেষ্টৰ টু ডায়াগনোজ ষ্টুডেন্টস ডিফিকাল্টিজ সো ষ্টুডেন্টৰ ডিফিকাল্টি আমি গম পাম যে কথা কওঁতে বা তেওঁ কোন ধৰণৰ প্ৰবলেম আছে ধৰা তেওঁ কোন ধৰণৰ ওয়ার্ড টু স্পিকিং কৰিব নোৱাৰে বা কোনটো স্পেলিং নাজানে বা ৰং প্ৰনাউন্সিয়েশন কৰিছে সো এখানে আমি ডায়াগনোজ কৰিম ওকে ডান টু টেষ্ট ফ্লুয়েন্সি এন্ড ফ্লেক্সিবিলিটি অফ ল্যাঙ্গুয়েজ ভাষা এটা কিমান বেছিকে জানে ওকে হেতু ডান টু টেষ্ট students ability to manipulate language so kiba eta শব্দ তা পাহৰিছে কিন্তু সেই শব্দ instead of that word ঠিক আছে তা বেলেগ এটা ওয়ার্ড ইউজ কৰিব পাৰিছে না মানে ম্যানিপুলেট মানে কি তা বেলেগকে হ্যান্ডেল কৰা মানে ক্যাপাসিটি অফ হ্যান্ডেল ওকে সো কি ধৰণে হ্যান্ডেল কৰিছে এটা বিষয় বা এটা ল্যাঙ্গুয়েজত তেওঁলোকে মানে কোনটো ওয়ার্ডক কেনেকে ডিল কৰিছে বা সেই ওয়ার্ড instead of that word তেওঁলোকে কি বেলেগ ওয়ার্ড ইউজ কৰি পেলা হলো কি কৈছে আমাক আনসাৰটো মানে আমাক ডেলিভাৰ কৰিছে সো সেইখিনি চাবৰ কাৰণে কি কৰা হয় ডায়াগনোজ কৰিবৰ কাৰণে কৰা হয় অৰেল টেষ্ট কৰাটো দৰকাৰ হয় তা মানে আমাক গুটেই এটা যেহেতু লাগিব সো অপশন নাম্বার ডি এটা অপশন আছে যে অল অফ দা এবভ সো অপশন নাম্বার ডি কারেক্ট হৈ যাব কোশ্চেন নাম্বার 11 ৰ কাৰণে কি হৈ যাব কোশ্চেন নাম্বার 11 ৰ কাৰণে অপশন নাম্বার ডি কারেক্ট হৈ যাব নেক্সট কোশ্চেন চাম what the type of assessment which focuses on getting feedback about people's learning and weaknesses in order to improve student achievement and instructional strategies is called কৈছে যে তল কোনটো তোমাৰ কি ৰণনীতি বা অ্যাসেসমেন্ট বা পৰীক্ষা লোৱা হয় যেটো পৰীক্ষাৰ দ্বাৰা শিশুসকলৰ মানে হেতু ওপৰত গুৰুত্ব দিয়া হয় তা কিমান লাৰ্নিং কৰিছে তে উইকনেস কিমান হৈছে ঠিক আছে আৰু বা তা কোনটো সেক্টৰত ইমপ্ৰুভমেন্টৰ মানে দৰকাৰ তে কোন সেক্টৰত এচিভমেন্ট কৰিছে ঠিক আছে তেলো কোনটো সেক্টৰত তোমাৰ কিছুমান মানে
ৰণনীতি বা তোমাৰ ষ্ট্ৰেটেজিজ এপ্লাই কৰিলে আৰু বেছি দক্ষ হ'ব বা আৰু বেছি এক্টিভ হ'ব বা আৰু বেছি তেওঁ কি হ'ব মানে সেই বিষয়ৰ য'ত মাষ্টাৰ হ'ব সেইটো কাৰণে আমি কোনটো এছেছমেণ্ট লওঁ সামেটিভ এছেছমেণ্ট নেকি নহয় সামেটিভ এছেছমেণ্ট আমি পৰীক্ষা শেষত লওঁ এইটো ইম্প্ৰুভ কৰিবৰ কাৰণে নহয় চ' কি নোৱাৰা আছে সেইখিনি ইম্প্ৰুভ কৰিবৰ কাৰণে সামেটিভ নহয় সামেটিভে ডাইৰেক্ট ৰিজাল্ট দিব যে সেই গোটেই বছৰটো কি কৰিলে চ' সেই ল'ৰাটো কোনটো ছেক্টৰ ইম্প্ৰুভমেণ্টৰ দৰকাৰ কোন ছেক্টৰ উইকনেছ আছে এইখিনি জানিবৰ কাৰণে আমি যেটো মাজে মাজে পৰীক্ষা লৈ থাকো তাক ফৰ্মেটিভ এছেছমেণ্ট বুলি কয় সো অপচন নাম্বাৰ এ কাৰেক্ট হৈ যাব ইয়াৰ কাৰণে ফৰ্মেটিভ এছেছমেণ্ট কাৰেক্ট আনসাৰ অপচন নাম্বাৰ এ ফৰ কোৱেশ্চন নাম্বাৰ 12 অপচন নাম্বাৰ এ ফৰ্মেটিভ এছেছমেণ্ট which stage of development called a gang age as gang age বুলি কোনটো ষ্টেজৰ কোৱা হয় gang age বুলি তোমাৰ চাইল্ডহুড কোৱা হয় একচুয়ালি লেটাৰ চাইল্ডহুড হ'ব লেটাৰ চাইল্ডহুড কি বুলি কোৱা হ'ব gang age বুলি কোৱা হ'ব লেটাৰ চাইল্ডহুড gang age বুলি কোৱা হ'ব ঠিক আছে লেটাৰ চাইল্ডহুড ওকে সো মই কমেন্টত দিব লাগে ইনফেন্সি কিমান এজৰ পৰা কিমান এজ এডোলেসেন্স কিমান এজৰ পৰা কিমান এজ আৰু এডাল্টহুড কিমান এজৰ পৰা কিমান এজ কমেন্ট মি ফাৰ্স্ট ওকে চাইল্ডহুড নেক্সট কোৱেশ্চন লাৰ্নিং ইজ ইনফ্লুয়েন্সড বাই লাৰ্নিং হয় কোনটোৰ দ্বাৰা বা কাৰ দ্বাৰা প্ৰভাৱিত হয় কোনবিলাক গুণৰ দ্বাৰা বা কাৰ দ্বাৰা তোমাৰ কি হয় প্ৰভাৱিত হয় কি লাৰ্নিং মানে কি শিকন মোক হেদিনা এজনে কমেন্ট কৰিছে স্যাৰ লাৰ্নিং মানে শিক্ষণ নে শিকন বোলে আপুনি কি ভাবে ঠিক আছে সো লাৰ্নিং মানে কি হ'ব শিকন ইজ ইনফ্লুয়েন্সড বাই social interaction দ্বাৰা লাৰ্নিং হ'ব সো লাৰ্নিং যি কোনো ফালৰ পৰা হ'ব ইন্টাৰপাৰ্সনাল ৰিলেশন আন্তঃব্যক্তিগত সম্পৰ্ক হ'ব পাৰে একো নাজানাটো লাৰ্নিং হ'ব ঠিক আছে একো নিশিকাটো এটা শিকা হয় ইন্টাৰপাৰ্সনাল ৰিলেশনশিপ এটা লাৰ্নিং হয় কমিউনিকেশন উইথ আদাৰ্স এটো এটা লাৰ্নিং হয় সো গোটেই কিটা যদি লাৰ্নিং এ হয় অল অফ দি এবভ টু মাইডলি নো আমাৰ কি নহয় ঠিক আছে সো অল অফ দি মাইডলি এটা কি হ'ব আমাৰ লাৰ্নিং হৈ যাব ডান all of the above next question if the mental age নকও মই ঠিক আছে এটো আপোনাক কৰিব সো IQ question আমাৰ তেখেতে এটা দিয়ে আৰু IQ questionত কি হ'ব তোমাৰ ওপৰত কি থাকিব ওপৰত থাকিব mental age ঠিক আছে ওপৰত কি থাকিব mental age থাকিব তো থাকিব chronological age আৰু divided by 100 কৰি দিব কি ওলাব আনসাৰ ওলাব কমেন্ট দি থব আনসাৰ কৰি 16 নম্বৰ question কি আছে wait আনসাৰ ওলাব why do individual with high need for achievement quite early when faced by very difficult tasks কৈছে যে কিয় কিছুমান ব্যক্তিয়ে যাৰ উচ্চ মানে উচ্চ প্ৰাপ্তিৰ এটা হাবিয়াস থাকে বা প্ৰয়োজনীয়তা থাকে সেই তেনেকুৱা ব্যক্তিয়ে অলপ কঠিন কাম এটা পালে কিয় সেই এচিভমেন্টত থকা নিডছটো ত্যাগ কৰি দিয়ে তাৰ মানে ক'ব খুজিছে যে অতি কঠিন কামৰ সন্মুখীন হোৱাৰ লগে লগে প্ৰাপ্তি উচ্চ প্ৰয়োজনীয়তা থকা ব্যক্তি এজনে কিয় সোনকালে ত্যাগ কৰে তাৰ মানে ধৰি লোৱা সিম্পলি যে ক'বলৈ গলে মই এজন ব্যক্তি যাৰ মোক খুব দৰকাৰ হৈ আছে কি মোক খুব দৰকাৰ হৈ আছে এটা জব ঠিক আছে সো বেছি দৰকাৰ সো নিডটো কি মোৰ হাই নিড হৈ আছে ওকে হাই নিড হৈ আছে কিন্তু যেতিয়া পঢ়িব যাও ধৰা কিবা এটা বলে টান পাই গলো মই এৰি দিও হে টপিক বাদ দিয়া নপঢ়ো কিয় সেইটো কি হৈছে সো সেইটো হোৱা কাৰণটো কি হ'ব গম পাইনে get tired নহব টায়াৰ্ডৰ কাৰণে নহয় have poor preservance কম হলে নহব অধ্যবসায়তা বহুত আছে সো তোমাক কৈছে নিডৰ কথা কৈ আছে নিড এটো নহব have high anxiety have a high need for efficiency সো মোৰ জব কিয় লাগে পইচা লাগে হয় না সো মই দেখিলো যে মই দুমাহ পঢ়িলো মোৰ জব নাই মানে পইচা নাই পইচা মই হেতু কামেই দিম তাৰ মানে কি মোৰ হাই নিডছৰ কাৰণে মোৰ হাই এফিচিয়েন্সি আছে কি আছে মোৰ নিড ফৰ হাই এফিচিয়েন্সি তাৰ মানে কি সো মোৰ কি মানে মোৰ বেছি দেৰি মানে মোৰ এফিচিয়েন্সি মানে কি মোৰ কি হ'ব ক্ষমতা উচ্চ প্ৰয়োজনীয়তা আছে তাৰ মানে মোৰ কি হৈছে যে মোৰ সোনকাল লাগে মোক কিলা পইচা লাগে সো পইচা কাৰণে মই এটো কাম জবটো কাৰণে মই পঢ়িব বিচাৰিছিলো কিন্তু মই বেছি দেৰি পঢ়িব নাই পৰা কাৰণ মই পইচা নাই পোৱা কামত ওকে সো এটো কাম মই ত্যাগ কৰি দিম কিহৰ কাৰণে মই কি এচিভমেন্ট এটা পাবৰ কাৰণে যদি মই ফেচ কৰো কিবা ডিফিকাল্ট টাস্ক যদি ফেচ কৰো মই সেই কামটো মই কুইট কৰি দিম যাৰ কি থাকিব হে হাই নিড ফৰ এফিচিয়েন্সি থাকিব ঠিক আছে ওকে তাৰ মানে খুব বেছি কি লাগিব তে মানে ৰিজাল্টৰ ওপৰত তে গুৰুত্ব দিব বেছিকে okay next question the curriculum should be determined on the basis of curriculum কাৰ ওপৰত ডিপেন্ড কৰে কাৰিকুলাম মানে এটা তোমাৰ কি বুলি কয় পাঠ্যক্ৰমটো কোন কেইটা দিশৰ ওপৰত ডিপেন্ড কৰে জ্ঞানীয় প্ৰভাৱাত্মক ঠিক আছে সাইকোমোটৰ অল অফ দা এবভ কি হ'ব আনসাৰ অল অফ দা এবভ নেক্সট কোৱেশ্চন চোৱা in which of the following stages the child looks self centered so তলৰ কোনটো ষ্টেজত শিশু এটাই মানে শিশু কেন্দ্ৰিক আচৰণ কৰা দেখা যায় শিশু এটাই শিশু কেন্দ্ৰিক আচৰণ কৰা ক'ত দেখা যায় এটো মই নকওঁ আগতে কোৱা আছে ধুনিয়াকে হয়নে সো এটো আমি স্কিপ কৰি দিছো
আৰ্লি চাইল্ডহুডৰ বিষয়েটো আমি আগতে জানিছো ঠিক আছে ওকে সো যেটো মই আগতে কৰাইছো বা যেটো বিষয়ে আগত বহুতবাৰ কোৱা হৈছে হেতু বেছি টাইম দিয়াটো ভাল নহব নেক্সট কোৱেশ্চন চাব which of the following are important characteristics of an emotionally intelligent person ঠিক আছে আবেগিকভাৱে বুদ্ধিমান ব্যক্তি এজনৰ তল কোনটো চৰিত্ৰ বা তেওঁ কোনটো বৈশিষ্ট্য ঠিক আছে ভালকে মন দিব ইয়াত কৈছে যে আবেগিকভাৱে বুদ্ধিমান ব্যক্তি ইমোশনালি ইন্টেলিজেন্ট তাৰমানে এই মানুহজনে ইমোশনস বিলাক জানে ঠিক আছে মানে ইমোশনস বিলাক অনুভৱ কৰিব পাৰে ইমোশনসৰ প্ৰতি বেলেগৰ আবেগৰ প্ৰতি সংবেদনশীল হ'ব পাৰে বেলেগৰ আবেগৰ তীব্ৰতা বুজি পাব পাৰে বেলেগৰ আবেগ বা নিজৰ আবেগক তেওঁ কন্ট্ৰোল কৰিব পাৰে সেই ধৰণৰ মানুহ এজন হ'ব হবা perceive and be sensitive to your feeling and emotions তোমাৰ বা আপোনাৰ অনুভূতি আৰু যিবোৰ তোমাৰ কি আছে সংবেদনশীল হ'ব ঠিক আছে আবেগ অনুভূতিৰ প্ৰতি সংবেদনশীল হ'ব তা মানে তেওঁ এমপ্যাথি থাকিব এমপ্যাথি মানে কি গম পায় না আমি এমপ্যাথি মানে যেটো সিম্পথি নহয় ঠিক আছে সিম্পথি মানে কি সিম্পথি মই হেনা কৈছো মানে সিম্পথি মানে হল আবেগত মানে কাৰবাৰ দুখত তুমি দুখী ফিল কৰিছা কিন্তু তেওঁ যেটো সিচুৱেচনৰ মাজেদি পাৰ হৈ আছে সেই সময়ত তুমি হেতু ফিল নাই কৰা ঠিক আছে সো হেতু তোমাৰ নাই হোৱা সো হেকাৰণে তোমাৰ হেতু সিম্পথি আছে ধৰিলো তুমি এ নাম মানুহজনে এটা এতিয়া মানে আজি বহুত দুখত আছে তেওঁ যেটো সিচুৱেচন হৈছে সেই সিচুৱেচনত তুমি আগতে পাৰ হৈছা সো তেওঁৰ প্ৰতি তোমাৰ যেটো দুখ বা অনুভৱ আবেগ সংবেদনশীল যে হৈছা হে তোমাৰ এমপ্যাথি হ'ব ঠিক আছে কাৰণ তুমি সেই সিচুৱেচনটো আগতে উপভোগ মানে ভোগ কৰি মানে তুমি পাৰ কৰিছা ওকে সো কেৱল এমপ্যাথি থাকিব তেওঁ এমপ্যাথি কি হ'ব থাকিব নেক্সট কলে যে কন্ট্ৰোল আৰু ৰেগুলেট ইওর ইমোশন তেওঁ কি পাৰিব কন্ট্ৰোল কৰিব পাৰিব কি ইমোশনস ৰেগুলেট কৰিব নিয়ন্ত্ৰণ কৰিব পাৰিব understand the intensity of your emotion তোমাৰ ইমোশন কিমান বেছি হৈছে তোমাৰ ইমোশন দুনিয়া কি হ'ব তীব্ৰতা ইমোশনস আবেগৰ তীব্ৰতা বুজি পাব পাৰিব যেতিয়া এজন ব্যক্তি হাইলি বা ইমোশনালি ইন্টেলিজেন্ট পারসন হ'ব সো ইয়াৰ কাৰণে আনসাৰ কি হ'ব 1 2 and 3 কারেক্ট হৈ যাব 1 2 and 3 কারেক্ট হৈ যাব লাষ্ট কোৱেশ্চন হ'ব সাগে এটো Okay, silence. Maslow's theory is based on Maslow theory কাৰ ওপৰত feelings desire নহয় needs ওপৰত ঠিক আছে সো hierarchy of needs এটা structure দিছিলে সো প্ৰথমটো কি আছিল মই কমেন্টত লাগে আৰু একেবাৰে ওপৰত টপটো কি আছিল মই কমেন্টত লাগে কাৰ Maslow theory of hierarchy ঠিক আছে পঢ়ুৱা হৈ গল ধুনিয়াকে মই কমেন্টত দিব লাগিব স্যাৰ নাই পঢ়ুৱা বুলি নকব ওকে সো needs ওপৰত আছিল তেও সো পাৰিলে চাব এপটো ডাউনলোড কৰিব যদি পাৰি চাব তাত সকলো বিলাক পিডিএফ আছে সো ঠিক আছে সো এখিতে হেল্পি ইউপি টেটো আহি আছে সকলো ৰেডি হৈ থাকিব আমি একেলগে কৰিম ক্লাছৰুম আৰম্ভ কৰিম থ্যাংক ইউ ভেৰি মাচ আৰু সকলোলৈকে আকৌ এবাৰ বিহু উলগ জনালো